বৌদ্ধ ধৰ্মৰ আটাইতকৈ মহান দানৰ আধ্যাত্মিক অনুষ্ঠানটি চাওঁ আহক, যাক দৰ্শন কৰিলে আপোনাৰ পাপ খণ্ডন হৈ পুণ্যৰ অংশীদাৰ হ'ব। 24 ঘণ্টাৰ ভিতৰত তাঁতশালত কাপোৰ কাটি বৈ শুকুৱাই চিভাৰ কাপোৰ দান দিয়া হয়। সবিশেষ জানো আহক এই সন্দৰ্ভত বহুতো কথা। অসমৰ ইতিহাসত জনগোষ্ঠীয় মানচিত্ৰত স্বগৰিমাৰে জিলিকি থকা টাইমূলীয়ৰ টাইটুৰুংসকলৰ মাজৰ পৰা আমাৰ বিশেষ প্ৰতিবেদন। আমাৰ লগত তিতাবৰৰ পৰা সংযুক্ত হৈ আছে তিতাবৰৰ সংবাদদাতা দীপাংকৰ বাৰুৱতী, যাৰ সহযোগত আজি আমি দেখুৱাম কঠিন শিবু দানৰ এই বিশেষ উৎসৱৰ তাৎপৰ্য। সবিশেষ আমাৰ লগত সংযুক্ত হৈ থাকক। অসমৰ জনগোষ্ঠীয় মানচিত্ৰখনলৈ যদি আপুনি মন কৰে, তেন্তে বাৰেৰহণীয়া নানা জাতি জনজাতিৰ মাজত একক আৰু অনন্য ৰূপত স্বকীয়তাৰে জিলিকি আছে টাই জনগোষ্ঠীৰ টাইটুৰুংসকল। জনসংখ্যাৰ ভিতৰত ভাৰতত বাস কৰা টাইমূলীয় লোকৰ ভিতৰত টুৰুংসকলে ক্ষুদ্ৰতম গোট, যি অষ্টাদশ শতিকাত ম্যানমাৰৰ পৰা উত্তৰ পূব ভাৰতলৈ প্ৰৱৰ্তন কৰিছিল। বৌদ্ধ ধৰ্মৰ অনুগামী লোকসকলৰ জনগোষ্ঠীয় জীৱনশৈলীয়ে বাৰুকৈ প্ৰভাৱিত কৰে। আজি আমি আপোনাক দেখুৱাম টাইটুৰুংসকলৰ এটা বিশেষ ধৰ্মীয় অনুষ্ঠান কঠিন শিৱৰ দান। বৌদ্ধ ধৰ্মাৱলম্বী লোকৰ বিশেষ উৎসৱটিৰ বিষয়ে জানিবলৈ আমাৰ লগত আপুনি সংযুক্ত হৈ থাকক। এই মুহূৰ্তত আপুনি ৰিয়াৰ সৈতে সংযুক্ত হৈছে আৰু আমি আগবঢ়াইছোঁ আজি জনগোষ্ঠীয় বিশেষ প্ৰতিবেদন। অতীতত যুদ্ধক্ষেত্ৰলৈ যাওঁতে ৰজা মহাৰজা মন্ত্ৰী সৈনিকে কিদৰে এৰাতিৰ ভিতৰতে কবচ কাপোৰ তৈয়াৰ কৰি যুদ্ধক্ষেত্ৰলৈ গৈছিল সেই বিষয়ে আপুনি শুনি আহিছিলে। কিন্তু সেই প্ৰথা যে আজিও চলিত হৈ আছে এই বিষয়ে আপুনি জানেনে? হয়, আমি আপোনাক দেখুৱাবলৈ ওলাইছোঁ জনগোষ্ঠীয় বিশেষত বৌদ্ধিষ্টসকলে এই প্ৰথা আজিও তেওঁলোকে জীয়াই ৰাখিছে। ক'ত কিদৰে সবিশেষ জানক দীপাংকৰ বাৰুৱতীৰ লগত সংযুক্ত হৈ থকা আমাৰ এই বিশেষ প্ৰতিবেদনত। নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আছাম ফ্লেছ আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ তিতাবৰ টিপমীয়া টুৰুং গাঁৱত। আৰু টুৰুং গাঁৱত অনুষ্ঠিত হৈ আছে বুদ্ধ ধৰ্মাৱলম্বী লোকসকলৰ এটা বিশেষ ধৰ্মীয় অনুষ্ঠান কঠিন শিৱৰ দান। আহক তেতিয়াহ'লে কঠিন শিৱৰ দানৰ উৎসৱৰ বিষয়ে জানিবলৈ চেষ্টা কৰোঁ। আমাৰ সৈতে এই গাঁওখনৰ কিছু লোক উপস্থিত আছে। আমি তেখেতলোকৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম আৰু তেখেতলোকৰ পৰা এই বিষয়ে সবিশেষ জানিবলৈ চেষ্টা কৰিম। যোৰহাট জিলাৰ তিতাবৰৰ টিপমীয়াত বসবাস কৰা টাইটুৰুংসকলে পালন কৰা এটি বিশেষ অনুষ্ঠান হ'ল কঠিন শিৱৰ দান, য'ত সন্যাসীসকলে শিৱৰ বা ধৰ্মীয় পোছাক গ্ৰহণ কৰে। বৌদ্ধ ধৰ্মৰ শিক্ষা অনুসৰি ইয়াক দান বৰঙণিৰ অন্যতম উচ্চতম ৰূপ বুলি গণ্য কৰা হয়। এই অনুষ্ঠানৰ ইতিহাস বিনয় পিটকত পোৱা যায়। এই উৎসৱত সন্যাসীসকলৰ জীৱন ৰক্ষাৰ বাবে সামগ্ৰী দান কৰা হয়। বৌদ্ধসকলে নিজৰ তাঁতশালত বোৱা কাপোৰকে ধৰি বিভিন্ন সামগ্ৰী তেওঁলোকে প্ৰস্তুত কৰি সন্যাসীসকলক দান কৰে। এই ধৰ্মীয় উৎসৱে জীৱনত ত্যাগৰ গুৰুত্ব আৰু বৌদ্ধ ধৰ্মৰ সৰ্বোচ্চ ত্যাগৰ কথাকে প্ৰকাশ কৰে। কঠিন শিৱ দান উৎসৱটো এনেকুৱা ধৰণৰ, এই কঠিন মানে কঠিন দিন। এতিয়া এই পৰ্বটো কাতি মাহৰ কাৰণে কঠিন। এই সময়ছোৱাতে দান উৎসৱ পালন এটা পুণ্য বিশেষ ধৰণে হয় বুলি এটা জনপ্ৰবাদ আছে। এইটো দিনতেই এই লোকজনে সিংহেশ্বৰ শ্যাম তেওঁ এই কঠিন শিৱৰ লগত সংহতি ৰাখি আৰু 7টা টোটেল 8টা মানে ধৰ্মীয় স্তম্ভভিত তেওঁ শ্ৰদ্ধাৰে দান উৎসৰ্গা কৰা এই উৎসৱটো। এই তেওঁ নিজৰ ব্যক্তিগত উৎসৱটোৰ কাৰণে সমূহ অৰুণাচল, কাৰ্বি আংলং, অসমৰ অন্যান্য ধৰ্মপ্ৰাণ ৰাইজসকলক নিমন্ত্ৰণ কৰিলে। আজি নৱেম্বৰ 11 তাৰিখত তেওঁ এই শুভাৰম্ভ কৰি অৱশিষ্ট কাইলৈ 12 নৱেম্বৰ তাৰিখত শেষ সম্পাদনা হ'ব। সেই সম্পাদনা আজি যিমান আমাৰ ধৰ্মপ্ৰাণ ৰাইজসকলে তেখেতৰ নিমন্ত্ৰণক্ৰমে আহি উপস্থিত হ'লহি, তেখেতসকলেও দান উৎসৰ্গা কৰিলেহি। এই ক্ষেত্ৰত আমাৰ ধৰ্ম কি কয় বুদ্ধ ষ্টেচু, বুদ্ধ মূৰ্তি প্ৰধানত দান উৎসৰ্গা কৰিলে। লগত শিৱৰ দান, যিটো কাঠিনত বৈ পেলাই যিটো কাপোৰ আমাৰ শিৱ বুলি কয়, সেই ভান্তে কাপোৰ যে পৰিধান কৰে, সেইটো আজি সন্ধিয়াৰ পৰা শিল্পীসকলে বৈ তৈয়াৰী কৰিব নিশাৰ ভিতৰতে। আৰু সেই উৎসৱটোৰ লগত সংগতি ৰাখি বাকী লগত তেখেতে
অশোক স্তম্ভ এটা দান কৰিছে, বুদ্ধ দান কৰিছে, আৰু এটা শিৱলী মহাশিৱলী বুলি আমাৰ এটা জনপ্ৰবাদ ধৰ্মীয় এটা শিৱ কাঠিন শিৱ মানে ভান্তিসকলৰ পৰিৱেশন কৰা কাপোৰ লগতে ত্ৰিপিটক নামৰ আমাৰ যি মহাশাস্ত্ৰ 3টা অধ্যায়ৰ আপোনাৰ 84,000 স্কন্ধযুক্ত 48টা কিতাপযুক্ত এটা ফুল পেকেট, তাৰ আমাৰ ত্ৰিপিটকৰ গোটেই ধৰ্মৰ শাস্ত্ৰৰ সকলোখিনি নীতি নিয়ম বিনয় প্ৰথাকে আদি কৰি অভিধৰ্ম প্ৰথা সূত্ৰবিলাকৰ যিবিলাক গাঁথনি সেই গাঁথনিখিনি কিতাপ আকাৰে মজুত কৰি ৰাখিছে ইংৰাজী পালি আৰু হিন্দীত। সৌভাগ্যবশতঃ নৱনালন্দা বিশ্ববিদ্যালয়ৰ অনুষ্ঠানৰ পৰা বিশেষ সূত্ৰে আমাৰ সেই ত্ৰিপিটকৰ সম্পূৰ্ণ অধ্যায়খিনি 48খন কিতাপযুক্ত ফুল সম্পূৰ্ণ ত্ৰিপিটক শাস্ত্ৰৰ সম্পূৰ্ণ পেকেটটো তেখেতে আজি দান কৰিলে। এইটো এটা মহাদানত পৰিলে। এই যে মহাদান, সেই মহাদানৰ 13 অংগ যিটো অপূৰ্ণ হৈ আছিলে, ত্ৰিপিটকৰ অংগবিলাক সকলো অনুষ্ঠানত পোৱা নাযায়। তেখেতে অশেষ কষ্ট কৰি সেই ত্ৰিপিটকৰ সম্পূৰ্ণ অধ্যায়খিনি আনি আমাৰ ইয়াত সংগ্ৰহ কৰি ৰখাটো তেখেতৰ বিশেষ এটা অৱদান। সেই হিন্দী ভাষাত প্ৰকাশ কৰা ত্ৰিপিটকৰ অংশখিনিক ভৱিষ্যতলৈ আমাৰ পণ্ডিত শ্ৰেণী, ধৰ্মীয় পণ্ডিত শ্ৰেণীসকলে ত্ৰিপিটকৰ বিষয়ে সজ্ঞান যদি আয়ত্ব কৰিবৰ কাৰণে আমাৰ এই অনুষ্ঠানতে আজিৰে পৰা লাইব্ৰেৰী হিচাপে সেই ত্ৰিপিটক শাস্ত্ৰবিলাক ইয়াত মজুত থাকিব। সকলো ধৰ্মীয় পণ্ডিতসকলে ইয়াত ত্ৰিপিটকৰ সাৰ অংশ ইয়াৰ পৰা গ্ৰহণ কৰিব পৰা এটা বিশেষ তেওঁ দানৰ উৎসৱত উৎসৰ্গিত কৰিলে। যিমান আমন্ত্ৰিত অতিথিসকল তেখেতসকলকো অপায়ন কৰি তেখেতে পুণ্য অংশ ল'লে। সকলোৱে আহি তেখেতক ধৰ্ম অনুষ্ঠানত আহি সংযোগ কৰিলেহি। তেখেতসকলেও শ্ৰদ্ধাচিত্তে কিছু দান দিলে। দান দিয়া পুণ্য অংশ তেওঁলোকে আহি ইয়াত আহৰণ কৰা এটা অনুষ্ঠান তেওঁ প্ৰতিষ্ঠা কৰি দিয়াৰ কাৰণে তেখেতসকলৰ প্ৰতি আমি তেখেতসকলেও আমাৰ এইগৰাকীক আশীৰ্বাদ দিলে। আমাৰ এইগৰাকীজনো তেখেতসকলক আশীৰ্বাদ জনাই শলাগৰ শৰাই জনাই লগতে আপোনালোকো এই সংবাদ সংগ্ৰহ কৰাৰ লগতে সকলো সদূৰ আমাৰ ৰাজ্যত দেশত সকলো জাতি নিৰ্বিশেষে এই আমাৰ ধৰ্ম অনুষ্ঠানটোৰ সবিশেষ বিৱৰণ দাঙি ধৰিবৰ কাৰণে আপোনালোকে যি আমাক সহায় কৰিলেহি, তাতে আমি ক্ষুদ্ৰভাৱে আপোনালোকক আমি প্ৰচাৰ কৰাৰ কথাটো পৰিৱেশন এটা কৰি সহায় কৰিলোঁ। এই অনুষ্ঠানটো একচুৱেলি বহুত বৌদ্ধ ধৰ্মীয় লোকসকলৰ দান পুণ্যৰ ওপৰত বিশ্বাস কৰে। ভগৱান বুদ্ধ বা বুদ্ধত্বৰ প্ৰথম পাৰ্মী মানে পুণ্যই হৈছে দান পাৰ্মী, আৰু আজি এই মহান দানৰ কাৰ্য ইয়াত সম্পাদন হৈছে। আৰু এটা কথা, এই দান যিটো কঠিন শিৱৰ দানৰ মহত্ব, আপুনি জীৱিত কালত যদি ব্যক্তি এজনে 100 বছৰ জীয়াই থাকে, গোটেই জীৱন কালত যদি তেখেতে যিমান দান দক্ষিণা কৰিলোঁ, স্বৰ্গৰ লোকে যদি পৰিপূৰ্ণ কৰিও দান কৰে গোটেই জীৱন, এই কঠিন শিৱৰ দানৰ পুণ্য অংশৰ 16 ভাগৰ 1 ভাগ নহয়। কঠিন মানে কি, আমাৰ পৱননা তিথি আষাঢ়ী পূৰ্ণিমাৰ পৰা আপোনাৰ আহিনী পূৰ্ণিমালৈকে আৰম্ভ হয়। প্ৰায় 3 মাহত 13টা তিথি উদযাপন কৰে বৌদ্ধসকলে, আৰু 13টা তিথি অন্ত পৰাৰ লগে লগে 1 মাহ আহিনী পূৰ্ণিমাৰ পৰা কাতি পূৰ্ণিমালৈ কঠিনৰ এটা সময়সীমা ভগৱান বুদ্ধই পৰ্যাপ্ত কৰি থৈ গৈছে। আৰু সেই ভিতৰতেই যদি এই শিৱৰটো একে ৰাতি বৈ যিটো দান কৰে, এই দানৰ মহত্বটো ইমানেই মানে জন্ম জন্মান্তৰ এই দানৰ পুণ্যৰ ফলত কেতিয়াও অপায়ত নপৰে। আৰু এদিন তেখেত বুদ্ধত্ব হোৱাৰ সম্ভাৱনা আছে। আৰু সেইটো কাৰণেই আৰু ইয়াত যিসকল আমিও অংশগ্ৰহণ কৰিছোঁ বা যিজন দাতাই দান কৰিছে, তেখেতে দান কৰাৰ পুণ্যৰ ফলত যিমানখিনি পুণ্য পাব, ইয়াত অংশগ্ৰহণ কৰা সকলেও সমানেই পুণ্য পাব। প্ৰবৰণ পূৰ্ণিমাৰ পাছত এমাহ আৰু কাৰ্তিক পূৰ্ণিমাৰ আগত এই উৎসৱ পালন কৰা হয়। এই সময়ছোৱাত বৌদ্ধসকলে সন্যাসীসকলক চিভাৰ নামৰ কাপোৰৰ উপহাৰ দিয়ে, যিবোৰ বোৱা, কটা, চিলাই, ৰং কৰা, ধোৱা, শুকুৱাই লোৱালৈকে সম্পূৰ্ণ প্ৰক্ৰিয়াটো 24 ঘণ্টাৰ ভিতৰত কৰিব লগা হয়।
বৌদ্ধ শাস্ত্ৰৰ অনুসৰি কঠিন শিৱৰ দান এনেকুৱা এটা আধ্যাত্মিক উৎসৱ যিটো উৎসৱ আচলতে সুদূৰ প্ৰসাৰী আৰু ভৱিষ্যত প্ৰজন্মলৈকে বিস্তৃত হৈ আছে। ইয়াত 3 বৰ্গ মিটাৰ কাপোৰ যিটো এটা চোলা বনাবলৈ প্ৰয়োজন হয়, তাৰ পাছতে লাগে কিতাপ, কলম, বহী আদি ইয়াত দান কৰা হয়, যি দানে পুণ্য দান কৰা হয় বুলি সকলোৰে মাজত জনশ্ৰুতি আছে। কঠিন শিৱৰটো উৎপত্তিটো হ'ল প্ৰথমতে কঠিনটো দুটা আছে, এটা সংগক অৰ্পণ কৰা শিৱৰ, সেইটো সংখ্যা কঠিন বুলি কোৱা হয়। তাৰপিছতে ভগৱান বুদ্ধক অৰ্পণ কৰা শিৱৰটো মতো সংখ্যান নপচা শিৱৰ বুলি কোৱা হয়। মতো সংখ্যান মানে নপচা শিৱৰ, একে ৰাতিৰ ভিতৰত বৈ পেলাই চিলাই কৰি একেবাৰে ৰাতি পোহৰ নহওঁতে বৈ পেলাই ভগৱান বুদ্ধক দান কৰিব লাগে, সেইটো নপচা শিৱৰ বুলি কোৱা হয়। সেইটো কেতিয়াৰ পৰা উৎপত্তি হৈছিলে বুলি ক'লে, আগত ভগৱান বুদ্ধ থকা সময়তে ভগৱান বুদ্ধৰ মাহীমাক গৌতমীয়ে মানে শিৱৰ বনাইছিলে। একে ৰাতিৰ ভিতৰতে বৈ পেলাই শিৱৰ একযোৰ তৈয়াৰ কৰিলে, দুযোৰ তৈয়াৰ কৰিলে। তাৰপিছত দুযোৰ শিৱৰ তৈয়াৰ হোৱাৰ পাছতে পিছদিনাখন ভগৱান বুদ্ধক অৰ্পণ কৰিবলৈ গৈছে। তেতিয়া ভগৱান বুদ্ধই কৈছে যে এযোৰ মোক দিয়ক, আনযোৰ এই সংগক দিয়ক বুলি ক'লে। তেতিয়া সংগ দানো মহাদান হয় বুলি ভগৱান বুদ্ধই ক'লে। তেতিয়া 3বাৰ মানে ভগৱান বুদ্ধই ঘূৰাইছে। তেতিয়া লাষ্টত সেই গৌতমীয়ে কৈছে নহয়, ভগৱানৰ উদ্দেশ্যে মই বনাইছিলোঁ, ভগৱানকে দিম বুলি। তেতিয়া এজন ভিক্ষু আছিলে, আজিতা নামৰ ভিক্ষু, 5টা বৰ্ষাবাস আছিলে। তেওঁ চিন্তা কৰিলে, সংগক দিয়া শিৱৰটো যদি সংগই গ্ৰহণ নকৰে, তেতিয়া গৌতমীয়ে ইমান শ্ৰদ্ধাৰে একে ৰাতিৰ ভিতৰত বৈ পেলাই শেষ কৰা শিৱৰটো গ্ৰহণ নকৰিলে তাৰ শ্ৰদ্ধাটো বেয়া হ'ব, মনত দুখ লাগিব। গতিকে মই অকলে হ'লেও গ্ৰহণ কৰি দিম বুলি গ্ৰহণ কৰিলে। গ্ৰহণ কৰাৰ পাছত তেতিয়া আন ভান্তেবিলাকে আচৰিত মানিলে, আলে ভগৱান বুদ্ধৰ উদ্দেশ্যে দিয়া বস্তুটো গ্ৰহণ কৰাটো সামান্য কথা নহয়, আমি ডাঙৰ ডাঙৰ ভান্তেবিলাকে গ্ৰহণ কৰিব পৰা নাই, এই সৰু ভান্তেটোৱে কিয় গ্ৰহণ কৰিব পৰা হৈছে বুলি ক'লে। তেতিয়া ভগৱান বুদ্ধই ক'লে, নহয় তোমালোকে তেনে আলোচনা নকৰিবি, সমালোচনা নকৰিবি তেখেতক, এইজন সাধাৰণ পুৰুষ নহয় দেই, মহৎ পুৰুষ হয় বুলি ক'লে। এই ভিক্ষুজন মহৎ পুৰুষ বুলি ভগৱান বুদ্ধই ক'লে। তাৰপিছতে ভগৱান বুদ্ধৰ তাৰ ভিক্ষা পাত্ৰটো আকাশেদি উৰুৱাই দিলে। তাৰপিছত সেই ভিক্ষা পাত্ৰটো উৰি যোৱাৰ পাছত একজন ভান্তেক ধৰি আনিবলৈ ক'লে। সেই সময়ত ভান্তেসকলে ঋদ্ধিবল লাভ কৰিছিলে, দিব্য জ্ঞান লাভ কৰা, চুতাপতি, সংগীতাগামী, অনাগামী, অৰহত মাৰ্গফল জ্ঞান লাভ কৰাবিলাকে উৰিব পাৰে, গায়ব হ'ব পাৰে। উৰি পেলাই সেই ভিক্ষা পাত্ৰটো ধৰিবলৈ গৈছে, ভিক্ষা পাত্ৰটো আগে আগে গৈ আছে, ভান্তেসকলে গৈ আছে, ব্ৰহ্মলোক পাই পেলাই হেৰাই গ'ল। তাৰপিছত নাপাই পেলাই ঘূৰি আহি ভগৱান বুদ্ধক জনালে। তেতিয়া ভগৱান বুদ্ধই কৈছে, এইয়া মোৰ হাততে আছে বুলি ক'লে। আকৌ তেনে কোনো ভান্তেয়ে নোৱাৰিলে। লাষ্টত সেই জকীজনক সেই সৰু ভান্তেটোক পঠিয়ালে যে যা তুমি এইটো ধৰি আন। তেতিয়া তেওঁ প্ৰাৰ্থনা কৰিলে, অধিষ্ঠান কৰিলে, অনাগতত ভৱিষ্যত মই বুদ্ধক প্ৰাৰ্থনা কৰিছোঁ, সেইটো যদি সফল হ'ব লাগে তেতিয়াহ'লে এই ভিক্ষাপত্ৰটো মোৰ হাততেই আহক বুলি সত্যক্ৰিয়া কৰিলে। লগে লগে তাৰ হাতত সেই ভিক্ষাপত্ৰটো আহি পালে। তেতিয়া ভগৱান বুদ্ধই জনালে, চোৱা তোমালোকে নোৱাৰা কামটো এই সৰু ভিক্ষুজনে কৰিব পৰা হৈছে, মহৎ হৈ এওঁ মোৰ পাছতে এইজনে আৰ্যমিত্ৰ বুদ্ধ হৈ পেলাই সৰ্বজ্ঞতা জ্ঞান লাভ কৰি পেলাই 84,000 বছৰলৈকে জীয়াই থাকি দেৱমনুষ্যক উপদেশ দি পেলাই 80,000 বয়সতে তেওঁ পৰিনিৰ্বাণ হ'ব বুলি ভগৱান বুদ্ধই আৰ্যমিত্ৰ বুদ্ধৰ ভৱিষ্যত বাণী কৰিছিলে। তেতিয়া সেই শিৱৰটো তেওঁ গ্ৰহণ কৰিও তেওঁ লোৱা নাই, ভগৱান বুদ্ধৰ গণ্ডকটিত ওপৰত চন্দ্ৰতাপ হিচাপে তৰি দিছিলে। তাৰপিছত প্ৰাৰ্থনা কৰিছে, অনাগতত মই যদি বুদ্ধ হয় তেতিয়া এক যোজনটো বৰষুণ পানী পৰিব নালাগে, মই য'ত যাওক। তেতিয়া ভগৱান বুদ্ধই আশীৰ্বাদ দিছে, তুমি কামনা কৰাটো সিদ্ধি হ'ব বুলি। সেই তেতিয়াৰ পৰাই এই গৌতমীয়ে শিৱৰ দান কৰা প্ৰথাটো লৈ পেলাই আজিলৈকে ভগৱান বুদ্ধক শিৱৰ দান কৰা প্ৰথাটো
চলি আহিছে এইটোৱে। তাৰপিছত আৰু সংঘক দান কৰাটো ভগৱান বুদ্ধ জেতবন বিহাৰত থকা সময়তে বিশাখা নামৰ শ্ৰেষ্ঠী এজনে দায়ক উপাসিকা এজনে এদিন চিন্তা কৰিলে ভান্তিসকলক কঠিন জীৱৰ কিবা এটা চিঞৰ পোৱাৰ উপায় কৰিব লাগিব। তেতিয়া ভগৱান বুদ্ধক প্ৰাৰ্থনা কৰিলে, ভগৱান আপুনি ভান্তিসকলক মানে চিঞৰ পোৱাৰ উপায় এটা ব্যৱস্থা কৰি দিয়ক বুলি ক'লে। তেতিয়া ভগৱান বুদ্ধই 500 অৰহত ভান্তিক লগত লৈ পেলাই আকাশ মাৰ্গেদি গৈ পেলাই অনুতপ্ত হ্ৰদৰ ওপৰত পদুম ফুলৰ ওপৰত বহি পেলাই এই কঠিন জীৱৰ দানৰ বিষয়ে ব্যাখ্যা কৰিলে। কঠিন জীৱৰ সংঘক দান কৰিব পাৰে বোলে। তেতিয়াৰ পৰাই মানে সংঘক কঠিন জীৱৰ যিজনে লাভ কৰিব তেওঁ বহুত জীৱৰ থ'ব পাৰে, তেনেকুৱা বিধান আছিলে। কঠিন জীৱৰ লাভ নকৰিলে ভান্তিসকলে মাত্ৰ 30 জীৱৰে বাহিৰে বহুত বস্তু থ'ব নোৱাৰে। কিন্তু কঠিন জীৱৰ লাভ কৰাজনে যিমান বস্তু যিমান ইচ্ছা সিমান থ'ব পাৰে, জীৱৰ যিমান দান কৰে সিমান গ্ৰহণ কৰিব পাৰে। সেইটোৱে কঠিন জীৱৰ দান কৰা পুণ্যটো তাৰ মহত্বটো হ'ল মানে যিজনে কঠিন জীৱৰ লাভ কৰে তেওঁ 5টা পাপৰ পৰা মুক্ত আৰু 5টা পুণ্যফল লাভ কৰে বুলি কৈছে কঠিন জীৱৰ লাভ কৰা ভিক্ষুজনে। আৰু দান কৰা দায়ক দায়িকাটো পুণ্যটো তুলনা নাই, ইমান পুণ্য বোলে। এতিয়া সুমেৰু পৰ্বতৰ সমান অন্যান্য বস্তু যা যোগাৰ কৰিবলৈ দান কৰা সেই কঠিন জীৱৰ দানৰ 16 ভাগৰ এভাগো নহয় বুলি কৈছে। সেইকাৰণে কঠিন জীৱৰ দানটো বহুত ডাঙৰ দান হয়। অন্যান্য দানতকৈ এইটো বিনয় সংযুক্ত দান হোৱাৰ কাৰণে সংঘক কঠিন জীৱৰ দান কৰাটো বহুত ডাঙৰ পুণ্য লাভ হয় বুলি ধৰ্মত উল্লেখ আছে। এই উৎসৱক কঠিন জীৱৰ দান বোলা কাৰণ হৈছে এই উৎসৱত উপহাৰ দিয়া উপহাৰসমূহ তৈয়াৰ কৰা প্ৰক্ৰিয়াটো বৰ কঠিন। কঠিন জীৱৰ দানত বৌদ্ধ মূৰ্তিৰ প্ৰতিষ্ঠা, অশোক স্তম্ভৰ দান, বৌদ্ধ গ্ৰন্থ ত্ৰিপিটক দান কৰা হয়। এই দান লাভ কৰা ভিক্ষুজনে 5টা পাপৰ পৰা মুক্ত হৈ 5টা পুণ্যফল লাভ কৰে আৰু যি দান কৰে তেওঁ মহাপুণ্যতা লাভ কৰে বুলিও বিশ্বাস আছে। প্ৰিয় দৰ্শক, আমাৰ লগত তিতাবৰৰ পৰা সংযুক্ত হৈ আছে তিতাবৰৰ সংবাদদাতা দীপাংকৰ বাৰুৱতী, যি পৰিৱেশ পৰিস্থিতিসমূহ কঠিন জীৱৰ দানত কিদৰে তেওঁলোকে উৎসৱ পালন কৰিছে সেই সন্দৰ্ভত দেখুৱাই আছে। আমি এতিয়া দীপাংকৰৰ পৰা অনুৰোধ জনাম এই সন্দৰ্ভত বিভিন্ন ব্যক্তিৰ লগত সংযুক্ত হৈ মহান দানটিৰ বিষয়ে বহুতো কথা আমাৰ ৰাইজক অৱগত কৰিবলৈ। এই উৎসৱটোৰ নাম হ'ল কঠিন শিৱৰ দান। গৌতম বুদ্ধৰ দিনত এইটো প্ৰচলন কৰিছিল, নাগ চোচাই প্ৰথম আৰম্ভ কৰিছিলে। এই সময়ত ভাৰতবৰ্ষখন মহাজাম্বুদ্বীপ পা বুলি লিখিতভাৱে আছিল। সেই মহাজাম্বুদ্বীপ পাৰ সময়ত অৰণ্যৰে পৰিপূৰ্ণ ভাৰতবৰ্ষ গৌতম বুদ্ধই তপস্যা কৰি ভূতত্ব লাভ কৰাৰ পিছত আমাৰ যিখিনি এতিয়া বৰ্তমান বুদ্ধিষ্ট মংক ভিক্ষু সংঘসকলৰ কাপোৰ কানি সেই সময়ত নাপায়, সেই শিৱৰ দান কৰিলে। সেই উপলক্ষে সেই কথাটোৰ ওপৰত উপনীত হৈয়ে মই এই দানটো আয়োজন কৰিছোঁ। এই কঠিন শিৱৰ দান, কঠিন শিৱৰ দান। এই দানৰ লগত আমাৰ বৌদ্ধ মূৰ্তি প্ৰতিষ্ঠা, শিৱলি হান্দা প্ৰতিষ্ঠা, তাৰপিছত বৌদ্ধৰ মহাগ্ৰন্থ ত্ৰিপিটক, প্ৰেক্ষা, চেটপা, সংলোক সংদান, তাৰপৰা কল্পতৰু আদি দান কৰিছোঁ। এই দানটো কৰিবৰ কাৰণে মই 3 বছৰৰ পৰা প্ৰচেষ্টা চলাই আছিলোঁ। বহুত ধৰণৰ দুখ দুৰ্গতিৰ মাজেদি জীৱন যাপন কৰিলোঁ। বহুত দিনৰ পৰা মোৰ সাধনা আছিল, এই সাধনাটো এইবাৰ মোৰ ছাকচেছ হৈছে। গতিকে ইয়াত অৰুণাচলৰ পৰা যিমান দূৰ দূৰণিৰ বাক্ৰ, অৰুণাচল, নিয়াও, টেঙেৰি গোটেই ফালৰ পৰা আহিছে। কাৰ্বি আংলং, অৰুণাচল, অসম, শিৱসাগৰ, মাৰ্ঘেৰিটা আৰু বালিপথাৰ, গোলাঘাট ডিষ্ট্ৰিক্ট, যোৰহাট ডিষ্ট্ৰিক্ট সকলো আমাৰ বৌদ্ধ ভিক্ষুসকলক নিমন্ত্ৰণ কৰিছোঁ। এই বৌদ্ধ ভিক্ষুৰ পৰা 38 জন ইয়াত উপনীত হৈছে। এই দান যজ্ঞটো মই কৰিবলৈ ল'লোঁ। আমাৰ বৌদ্ধ ধৰ্মৰ নেতৃত্ব মতে ইয়াৰ বিশেষণ হৈছে দান কৰিলে পুণ্য হয়, মানৱ জন্ম বৃথা নহওক বুলি। বৰ্তমান মোৰ বয়স 85 বছৰ। এই 85 বছৰ বয়সত
মই এই যজ্ঞটো কৰিব পাৰিলোঁ। গতিকে এই যজ্ঞৰ ওপৰত আমাৰ এনেকুৱা বিশ্বাস আছে, সৎকৰ্মৰ সৎফল পাম বুলি নিধানত ত্ৰিপিটকত লিখা আছে। সেইমতে এই দানটো মই কৰিছোঁ। ইয়াৰ জাতি ধৰ্ম নিৰ্বিশেষে সকলো মানুহ অংশগ্ৰহণ কৰিছে। আপুনি চাই আছে আছাম ফ্লাছ, ডিস্কভাৰ ডিভাইন।